নাই আমাৰ উদ্দেশ্যটো হৈছে আজি স্বাধীনতাৰ কালৰ পৰাই বিশেষকৈ নামনি অসমৰ কোচৰাজবংশীৰ লগতে এই অঞ্চলৰ মানুহসকলক কেন্দ্ৰ ৰাজ্যৰ অধিষ্ঠিত চৰকাৰে আজি প্ৰতাৰণা কৰি আছে। কোচৰাজবংশীসকলে আজি সুদীৰ্ঘ দিন ধৰি কমতাপুৰ ৰাজ্যৰ দাবী আৰু অসমৰ কোচৰাজবংশীক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছিল। কিন্তু আজিলৈকে কেন্দ্ৰ ৰাজ্যৰ অধিষ্ঠিত কোনো দল চৰকাৰে এই সমস্যাটো সমাধান নকৰিলে, বৰঞ্চ কোচৰাজবংশী আৰু এই অঞ্চলৰ মানুহক লৈ ৰাজনীতি কৰি আছে। আৰু সেইকাৰণে কোচৰাজবংশী জাতীয় পৰিষদে আমি অনুভৱ কৰিছোঁ যে আমাৰ যদি এটা নিজস্ব ৰাজনৈতিক দল নহয় বা নাথাকে, তেতিয়াহ'লে আমাৰ কোচৰাজবংশী এই অঞ্চল খিলঞ্জীয়া মানুহৰ যিবিলাক ৰাজনৈতিক কথা বাৰ্তা, সেই কথা বাৰ্তাবিলাক মানে ফলপ্ৰসূ নহ'ব। আৰু সেইকাৰণে অহা 7 জানুৱাৰী তাৰিখে কোচৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত বঙাইগাঁও জিলাৰ যিটো আমাৰ হোটেল জাহ্নবী ৰিজেঞ্চি আছে, তাত এক ৰাজনৈতিক অভিৱৰ্তন আমি আহ্বান কৰিছোঁ। ইয়াত কোচৰাজবংশীৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ মানুহক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু সেই মানে ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে আমি কমতাপুৰ পিপুলছ ফ্ৰণ্ট নতুবা কমতাপুৰ মানে ডেম'ক্ৰেটিক ফ্ৰণ্ট নামৰ এক ৰাজনৈতিক আমি দল আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ গৈ আছোঁ। আৰু এই দলটোৰ জৰিয়তে কোচৰাজবংশীৰ লগতে এই অঞ্চলৰ খিলঞ্জীয়া মানুহৰ যিবিলাক ৰাজনৈতিক আশা আকাংক্ষা, যিবিলাক সমস্যা, সুৰক্ষা, এই কথাবিলাক আমি সংসদৰ মজিয়াত বা বিধানসভাৰ মজিয়াত যাতে আমি তুলি ধৰিব পাৰোঁ, তাৰ কাৰণে এক প্ৰচেষ্টা লৈছোঁ। আৰু সেই উদ্দেশ্যৰে অহা 7 জানুৱাৰী তাৰিখে আমি এক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ গৈ আছোঁ। আজি কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত তদানীন্তন কংগ্ৰেছ চৰকাৰে কোচৰাজবংশীৰ সমস্যা সমাধান নকৰিলে, বৰ্তমান কেন্দ্ৰ ৰাজ্যৰ অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনেও জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিলে, কমতাপুৰ ৰাজ্যৰ দাবীটোক তেওঁলোকে ৰাজনৈতিকভাৱে সমস্যা সমাধানৰ কথা ক'লে, কিন্তু আজি তেওঁলোকে সমাধান নকৰিলে। বৰ্তমান আজি ৰাজ্যৰ অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আমাৰ লগত কোচৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও সংগঠন কেইবাবাৰো বহিলে। এতিয়া কেন্দ্ৰত আজি নিৰ্বাচন অনুষ্ঠিত হ'বৰ কাৰণে আৰু বেছি দিন নাই। চলিত সংসদৰ অধিৱেশনত জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰাৰ কথা তেওঁ কৈছিল, কিন্তু আজিৰ এই মুহূৰ্তলৈকে কোনো ধৰণৰ কাৰ্যব্যৱস্থা কৰা নেদেখিলোঁ। যে কেন্দ্ৰত আজি 2 বছৰ 2টা শাসনৰ কাৰণে অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোচৰাজবংশী জনগোষ্ঠীৰ লগত সমস্যা সমাধান কৰাত চৰমভাৱে ব্যৰ্থ হৈছিল, তেওঁলোকে প্ৰতাৰণা কৰিলে। গতিকে আমি ভাবিছোঁ যে আমাৰ যেতিয়ালৈকে নিজস্ব ৰাজনৈতিক দল নহ'ব, তেতিয়ালৈকে আমাৰ এই কথাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰাৰ অৱকাশ নাথাকিব। গতিকে কোচৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত এক ৰাজনৈতিক আমি সুৰক্ষাৰ স্বাৰ্থত, সাংবিধানিক সুৰক্ষাৰ স্বাৰ্থত, এই অঞ্চল খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত আমি এক আঞ্চলিক ৰাজনৈতিক শক্তি আমি গঠন কৰিবলৈ গৈ আছোঁ।